নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনালো এই ভিডিঅ'টিলৈ আজি আপোনালোকৰ মাজত এটা বিশেষ কথা লৈ আহিছো আৰু হেয়া হৈছে মাতৃ-পিতৃ বন্দনা যোৱা 2 বছৰ ধৰি এই মাতৃ-পিতৃ বন্দনা খুব সুন্দৰভাৱে সুকলমে সম্পন্ন হৈছে আৰু এই বছৰো অসম চৰকাৰ বা আসাম গৱৰ্ণমেণ্টে এই মাতৃ-পিতৃ বন্দনাৰ দিন ধাৰ্য কৰিছে আৰু এই মাতৃ-পিতৃ বন্দনা হৈছে অসম চৰকাৰ বা আসাম গৱৰ্ণমেণ্টৰ এটা বিশেষ ব্যৱস্থা আৰু যাৰ জৰিয়তে সৰকাৰি চাকৰিয়াল সকলে তেওঁলোকৰ পিতৃ-পাত্ৰী বা শহুৰ শাহুৱেকৰ হৈতে দিন কটাব পাৰে তাৰ বাবে এই ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা যে যোৱা বছৰ মহাবিদ্যালয়ৰ সৰকাৰি কৰ্মচাৰী সকলে বা অধ্যাপক অধ্যাপিকা সকলে এই সুযোগ গ্ৰহণ কৰিব পৰা নাছিল কিন্তু এই বছৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এটা নোটিছ জাৰি কৰিছে আৰু সেই জাৰি কৰা অনুসৰি এই বছৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী সকলে এই সুযোগ গ্ৰহণ কৰিব পাৰিব ইয়াৰ পিছতে এই বছৰৰ মাতৃ-পিতৃ বন্দনাৰ দিন আপোনালোকক অৱগত কৰোৱাৰ লগতে এই আমি কেনেকৈ এপ্লাই কৰিব লাগিব কোড কৰিব লাগিব এই গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম এতিয়া আমি মাতৃ-পিতৃ বন্দনাৰ দিন সম্পৰ্কে এই বছৰ অসম চৰকাৰ বা আসাম গৱৰ্ণমেণ্টে মাতৃ-পিতৃ বন্দনাৰ দিন হিচাপে অহা 14 আৰু 15 নৱেম্বৰ তাৰিখটো তেওঁলোকে ধাৰ্য কৰিছে অৰ্থাৎ অহা 14-15 নৱেম্বৰ তাৰিখে সৰকাৰি চাকৰিয়াল সকলে এই সুযোগ গ্ৰহণ কৰিব পাৰিব আৰু যেহেতু 14 তাৰিখ শুক্ৰবাৰ আৰু 15 তাৰিখ শনিবাৰ আৰু তাৰ পিছদিনাখন হৈছে দেওবাৰ গতিকে এই বছৰ সৰকাৰি চাকৰিয়াল সকলে সৰ্বমুঠ 3টা দিন তেওঁলোকে নিজৰ পৰিয়ালৰ হৈতে বা মাতৃ-পিতৃৰ হৈতে বা শহুৰ শাহুৱেকৰ হৈতে এই মাতৃ-পিতৃ বন্দনাৰ দিন তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বা মাতৃ-পিতৃৰ হৈতে তেওঁলোকে সময় কটাব পাৰিব ইয়াৰ পিছতে আমি আহো এই আমি কেনেকৈ এপ্লাই কৰিব লাগিব কোড কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত আৰু তাতে আপোনালোকে সাৰ্চ কৰিব মাতৃ-পিতৃ bondana.assam.gov.in আৰু হেইটো সাৰ্চ কৰাৰ পিছতে আপোনালোকে তাতে সোমাই যাব সোমোৱাৰ পিছত আপোনালোকে তাতে মোবাইল ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে আৰু তাতে আপোনালোকে মোবাইল নম্বৰ দিব লাগিব তাৰ পিছত আপোনালোকৰ নাম ডিটেইলছ সকলোখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে পুনৰ OTP দি পেলাই আপোনালোকে লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত আপোনালোকে লিভ এটা এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা এপ্লিকেশনৰ এটা প্ৰিন্ট কপি ওলাব আৰু সেই প্ৰিন্ট কপি আপোনালোকে প্ৰিন্ট কৰিবলৈ আপোনালোকৰ ডিপাৰ্টমেন্টৰ বা আপোনালোকৰ স্কুলৰ হওক বা আপোনালোকৰ কলেজৰ হওক যতে আপোনালোকে কাম কৰি আছে তাৰ হেডৰ পৰা আপোনালোকে সাইন ল'ব আৰু সাইন লোৱাৰ পিছতে আপোনালোকে হেয়া আকৌ পুনৰ সেই ৱেবছাইটতে লগইন কৰি পেলাই তাতে আপলোড কৰিব লাগিব আৰু আপলোড কৰিয়ে আপোনালোকৰ এই কাম শেষ নহয় আপোনালোকে যেতিয়া 14 তাৰিখ আৰু 15 তাৰিখে আপোনালোকৰ পৰিয়ালৰ হৈতে মাতৃ-পিতৃৰ হৈতে বা শহুৰ শাহুৱেকৰ হৈতে যেতিয়া সময় কটাব আৰু তেতিয়া আপোনালোকে জিপিএছত এটা ফটো ল'ব 14 তাৰিখো এটা ফটো ল'ব আৰু 15 তাৰিখো এটা ফটো ল'ব আৰু সেই ফটো উঠাই পেলাই আপোনালোকে কি কৰিব পুনৰ সেই ৱেবছাইটত গৈ আপোনালোকে লগইন কৰি পেলাই সেই ফটো দুকপি আপলোড কৰিব লাগিব সেই তেনেকে আপোনালোকে এই লিভ গ্ৰহণ কৰিব পাৰিব আজিলৈ ইমানখিনি আপোনালোকক এই ইনফৰমেশনটো দিয়াৰ বাবে আজি এই ভিডিঅ'টি বনাইছিলো আৰু যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লগতে আপোনালোকে এই চেনেলটি সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে পিছলৈ এনেকুৱা ভিডিঅ' পাই থাকিব পাৰে ধন্যবাদ